এভৰিৱান সকলোকে এটি নতুন ক্লাছলৈকে স্বাগতম জনাইছো এতিয়া এক্সামলৈকে বেছি দিন নাই তো এই সময়ত আমাৰ কাৰণে ইম্পৰ্টেন্ট হৈ পৰে কেইটামান কুৱেশ্যন প্ৰেক্টিছ আৰু সেই প্ৰেক্টিছটো ৰেগুলাৰ কৰিব পাৰিলে সকলোৰে কাৰণে ভাল তো আজিৰ পৰা আমি চেষ্টা কৰিম গোটেইখিনি যাতে চিৰিয়ালি কেইটামান কুৱেশ্যন লৈ আনিব পাৰো যিকেইটা কুৱেশ্যনে তোমালোকৰ এক্সামত কিবা নহয় কিবা এটা ক্ষেত্ৰত হেল্প কৰে তো আজিৰ ক্লাছটো আমি ষ্টাৰ্ট কৰিছো কেইটামান কুৱেশ্যনৰ সৈতে আসাম পুলিচৰ পইণ্ট অফ ভিউৰে কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে জাষ্ট এক্সপেক্টেড কুৱেশ্যন কেইটামান ইয়াতে দিয়া আছে তো ইয়াতে আমাৰ PYQ বুলি ক'বলৈ গ'লে আমাৰ যিহেতুকে PYQ বহুত বেছি এভেইলেবল নহয় কাৰণ পেপাৰখন আমাক আনিব নিদিয়ে তো আমি কি কৰিব পাৰো আমি যোৱাবাৰৰ কুৱেশ্যনৰ পেটাৰ্ণত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব সেইটো এজিউম কৰিব পাৰো ইয়াতে তোমালোকে কি কৰিব লাগে শিকিছানে অলৰেডি মোৰ ৰেগুলাৰ এই প্ৰেক্টিছ ক্লাছ কেইটাত এটেন্ড কৰিছা তোমালোকে গমেই পোৱা প্ৰথমতে ভিডিঅটো পজ কৰিব লাগে বা তোমালোকে ট্ৰাই কৰিব লাগে নিজৰ ফালৰ পৰা এইটো কুৱেশ্যন কি কৈছে ট্ৰাই কৰা আৰু লগতে অসমীয়াটো মই কৈছো ইয়াতে কৈছে what will be the amount after a period of 2 years at a compound interest rate of 10% per year at 17,200 rupees আচ্ছা আমাক কৈছে কিমান টকা হ'বগৈ 17,200 টকা যদি চক্ৰবৃদ্ধি সুত 2 বছৰৰ কাৰণে অনা হয় চক্ৰবৃদ্ধি সুত 2 বছৰৰ কাৰণে আনিলে 10% সুতৰ হাৰত 17,200 টকাৰ কিমান টকা হ'ব এইটো সুধিছে তো চক্ৰবৃদ্ধি সুতৰ কুৱেশ্যন সলভ কৰাৰ কাৰণে আমাৰ হাতত যদিও এটা ফৰ্মুলা আছে কিন্তু আমি জেনাৰেলি কি কৰো চক্ৰবৃদ্ধি সুতৰ কুৱেশ্যন উলিওৱাৰ কাৰণে আমি বেলেগকৈ এডিশনালি ফৰ্মুলা শিকিব নাযাওঁ আমাৰ হাতত আমি যদি পাৰ্চেন্টেজৰ আমাৰ বেসিক্স পাৰ্চেন্টেজৰ যদি কনসেপ্ট ক্লিয়াৰ আছে যিখিনি বস্তু অলৰেডি মই ইউটিউবতো কৰোৱা আছে এপতো কৰোৱা আছে তো তোমালোকৰ নিজৰ মৰ্জি তোমালোকে চাব পাৰা তো আমি এটা আলোচনা কৰিয়ে থৈ দিছো যে আমি কম্পাউণ্ড ইন্টাৰেষ্টৰ কুৱেশ্যন সলভ কৰাৰ কাৰণে সাকসেসিভ কেছ আদাৰৱাইজ নেট এফেক্টৰ ফৰ্মুলাটো ইউজ কৰিব পাৰো তো ইয়াতে যদি সাকসেসিভ কেছ ব্যৱহাৰ কৰা হয় কেনেকুৱা হ'ব 10% ইনক্ৰিমেন্ট ইয়াৰে মিনিং কি 10% বৃদ্ধি ইয়াৰে মিনিংটো হৈছে 10% মানে কি 1/10 আমি লিখিব পাৰিম যে 10ৰ পৰা কি হ'ব 11 হ'ব যদি এইটো প্ৰিন্সিপাল হয় এইটো কি হ'ব এইটো এমাউন্ট যিহেতুকে আমাক কৈছে 2 বছৰ মানে দুবাৰ লিখিব লাগিব এইটো 2 বছৰ বুলি কোৱা কাৰণে দুবাৰ লিখিছো এন্ড ইয়াতে আহি গ'ল 100 ইয়াতে আহি গ'ল 121 মানে আমি এতিয়া ক'ব পাৰিম যে এই মানুহজনে যে 17,200 টকাটো কিয়ত দিছিলে সুতত দিছিলে ন 10% সুতৰ হাৰত দিছিলে 2 বছৰৰ কাৰণে তো সেই 17,200 টকাটো কাৰ সমান হ'ব 100 ৰেশিওৰ সমান কাৰণ প্ৰিন্সিপাল ন তো আমি লিখিম 100 ৰেশিও is equal আহিব 17,200 ইয়াৰে পৰা আমি 1 ৰেশিও ওলাব পাৰিম অৰ্থাৎ r ৰ ভ্যালুটো আহি গ'ল আমাৰ 172 আৰু এইখিনিৰ পৰা আমি এতিয়া উলিয়াব কি লাগে এমাউন্ট উলিয়াব লাগে what will be the amount বুলি কৈছে এমাউন্ট মানে সমৃদ্ধি মূল অৰ্থাৎ 121 ৰেশিও আমি ইয়াতে এটা 121 পূৰণ কৰি দিম ইয়াতে এটা 121 পূৰণ তো ফাইনালি আমাৰ এনসাৰটো পূৰণ কৰি দিলে আহি যাব আশা কৰো বুজি পালা ধুনীয়াকৈ বুজি পালা তো এক্সামত যদি আমাৰ এনেকুৱা ধৰণৰ কুৱেশ্যন আহে আমাৰ কাৰণে একো প্ৰবলেম ক্ৰিয়েট নকৰে আমি কম্পাউণ্ড ইন্টাৰেষ্টৰ কুৱেশ্যন অলৰেডি সলভ কৰিবৰ কাৰণে ধুনীয়া টেকনিক শিকি থৈ দিছো আমি সাকসেসিভ কেছ ইউজ কৰিব পাৰো যদি তোমালোকৰ এইটো বেছি টান লাগিছে তোমালোকে এইটো কি কৰিব পাৰা ডাইৰেক্টলি নেট এফেক্ট ইউজ কৰিব পাৰা নেট এফেক্ট কি আছিল নেট এফেক্টৰ কথা ক'লে নেট এফেক্টৰ আমাৰ কি আহিব মই নেট এফেক্টটো আপোনাক দেখাই দিছো এটা ফৰ্মুলা আছিল যেতিয়া এটা বস্তুৰ ওপৰত 2% ব্যৱহাৰ হয় আমি এই ফৰ্মুলাটো ইউজ কৰো ন a + b + ab/100 এইটো সকলোৱে জানা এনে ইয়াতে যদি মই ভ্যালু কেইটা বহাই দিও a b আৰু a b এই গোটেই কেইটা ভ্যালু যদি আমি বহাই দিও যে এটা কিমান কৈছে 10% বৃদ্ধি হ'ব ন কিমান বছৰ 2 বছৰ মানে 10% কৈ দুবাৰ প্ৰথমতে এবাৰ 10% আহিব তাৰপিছত আকৌ এবাৰ 10% মানে আলটিমেটলি দুটা পাৰ্চেন্টেজ আছে তো এই দুটাৰ এটাক আমি a বুলি ধৰিম এটাক আমি কি বুলি কম b বুলি কম আৰু ইয়াতে ভ্যালু কেইটা বহাই দিয়া তো 10 + 10 কিমান হ'ল 20 হ'ল যোগ ইয়াতে কিমান হ'ব 100/100 কাৰণ a b মানে কিমান 10 * 100 এটা যদি 0 কাট কৰি দিও ইয়াতে কিমান হৈ গ'ল 21% মানে মানুহজনে 21% কি দিব লাগিব 21% মানুহজনে দিব লাগিব সুদ 21% যদি সুদ দিব লগা হয় তেতিয়াহ'লে সমৃদ্ধি মূল কিমান হ'ব সমৃদ্ধি মূলৰ অৰ্থটো হৈছে সুদ আৰু মূল দুইটা লগ হৈ পেলাই অৰ্থাৎ আমি ইয়াতে কম যদি 100% মানুহজনৰ প্ৰিন্সিপাল আছিলে 21% কি হ'ব 21% হৈছে চক্ৰবৃদ্ধি সুদ অৰ্থাৎ এমাউন্ট কিমান হ'ব এমাউন্ট হৈ যাব 121% ঠিক আছে 121% আমাৰ কি হৈ যাব সমৃদ্ধি মূল হৈ যাব তো এইখিনি সলভ কৰাৰ কাৰণে আমি সিম্পলি কি কৰিব পাৰো 17,200 টকাৰ 17,200 121% উলাই দিয়া এইটো তোমালোকৰ কাৰেক্ট আনসাৰ হৈ যাব যদি হে এমাউন্ট উলিয়াব বিচৰা তো এইখিনি কথা আমি অলৰেডি আলোচনা কৰা আছে আমি এইখিনি কথা অলৰেডি ধুনীয়াকৈ ডিসকাস কৰি থৈ দিছো যদি কোনোবা বিচৰা যে কম্পাউণ্ড ইন্টাৰেষ্টৰ ওপৰত ক্লাছ এটা লাগে এনেকুৱা এটা লাগে এই মেথডটো এবাৰ ভালদৰে বুজাই দিয়ক তো মই লাগিলে এটা ভিডিও এটা আপলোড কৰাই দিম কমেন্ট বক্সত জনালে হ'ল কমেন্ট বক্সত জনাই থৈ দিবা যে এইটো মেথডটো এবাৰ ভালদৰে এক্সপ্লেইন কৰি পেলাই এটা ভিডিও এটা দি দিব তো তাত কি কৰিম
10 মিনিটৰ হয়তো ম্যাক্সিমাম হ'ব তার আমি কম্পাউন্ড ইন্টারেস্টৰ কোৱেশ্চন কেনেকৈ সলভ কৰে কোৱেশ্চন বিলাকৰ প্যাটাৰ্ন কি হয় তাৰ কাৰণে যে এডিশনালি একো শিকিব লগা নাই এক্সামৰ দৰে টাইম বেছিকে নলয় আমাৰ এইটোৰ কাৰণে আমি এই মেথডটো ধুনীয়াকৈ কৰিব পাৰো ওকে নেক্সট কোৱেশ্চনৰ ফালে আহিছো নেক্সট কোৱেশ্চন কি আহিব এইটো কোৱেশ্চনৰ ফালে আহিছো ইয়াতে কি কৈছে এনে কৈছে এ ম্যান পেডেলস এ সাইকেল ফ্ৰম হিজ হাউস টু হিজ অফিস এজন মানুহে কি কৰে সাইকেল লৈ পেলাই ঘৰৰ পৰা অফিচলৈকে গৈ আছে কিমান স্পীডত গৈছে 10 কিলোমিটাৰ প্ৰতি ঘণ্টা স্পীডত গৈছে আৰু ঘূৰি আহিছে কিমান স্পীডত আৰু বেক টু হিজ অফিস বেক টু হিজ হোম বুলি কৈছে ঘৰলৈকে ঘূৰি আহিছে 15 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগত আমাক কৈছে এভাৰেজ স্পীড উলিওৱা এজন মানুহে ঘৰৰ পৰা অফিচলৈকে সাইকেল চলাই গৈছে 10 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগত ঘৰৰ পৰা অফিচলৈকে গৈছে 10 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগত আৰু উভতি আহিছে 15 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগত আমাক কৈছে এভাৰেজ স্পীড উলিওৱা আমি কি কৰিম সিম্পলি কৰিব কি লাগে আমি এভাৰেজ স্পীডৰ আমাৰ হাতত ধুনীয়া ফৰ্মুলা এটা আছে ফৰ্মুলাটো আমি ইউজ কৰি দিম লগে লগে এনসার ওলাই আহিব টুৱাইস এ বি ডিভাইডেড বাই a plus b এটো a b কি হয় a b মানে হৈছে ইহতৰ স্পীড কিটা অৰ্থাৎ 2 into 10 into 15 divided by a plus b কিমান হ'ব 15 দহে 25 আহি গল পাঁচেৰে কাটি দিয়া 5 বাৰ পাঁচেৰে এইটো কাটি দিয়া 3 বাৰ পাঁচেৰে আকৌ এইটো কাটি দিয়া 2 বাৰ কিমান হ'ল 3 দুগুণ 6 দুগুণ 12 অৰ্থাৎ এভাৰেজ স্পীড আহি গল 12 কিলোমিটাৰ পাৰ আৱাৰ ঠিক আছে মানুহজনৰ গড় গতি কিমান আছিল ঘৰৰ পৰা অফিচলৈকে অহা যোৱা কৰা যাত্ৰাটোত 12 কিলোমিটাৰ প্ৰতি ঘণ্টা নেক্সট কোৱেশ্চনৰ ফালে আহিছে এইটো কোৱেশ্চন এতে কি কৈছে এ বয় বাইজ কেন্ডিজ এট 6 for a rupee এজন লৰাই চকলেট কিনিছে ওকে কোৱেশ্চনটো ফালে ভালদৰে মন কৰা কোৱেশ্চনটো বুজিবলৈ চেষ্টা কৰা এতে কৈছে এজন লৰাই চকলেট কিনিছে 1 টকাত এ ৰূপী মানে 1 টকাত 6টা চকলেট কিনিছে ঠিক আছে আৰু লগতে কি কৈছে হাউ মেনি কেন্ডিজ should he sell for a rupee to earn profit of 20 আমাক কৈছে 1 টকাত কিমানটা কেন্ডি বিক্ৰী কৰিব লাগিব যাতে 20% লাভ হয় আমাৰ কৈছে যে 1 টকাত কিনিছে কিমান 6টা কেন্ডি মই লিখিলো কোয়ান্টিটি আৰু 6টা কেন্ডি কিমান টকাত কিনিছে রুপিস লিখিলে ইয়াতে রুপিস হৈছে 1 টকাত কিনিছে আমাক কৈছে কিমানটা চকলেট বিক্ৰী কৰিব লাগিব যাতে মানুহজনৰ কি হয় 20% প্ৰফিট হয় 20% প্ৰফিট এটা ইয়াতে যদি মন কৰা এইটো হৈছে মই অলৰেডি ইউটিউবতো কৰোৱা আছে মই আজিলৈকে বহুত ক্লাছত এইটো কথা অলৰেডি মেনশন কৰিছো তো আজি মই আৰু বেছি বেসিক্সৰ ফালে নাযাও এইটো কেনেকৈ সলভ কৰে এটা আমি জানো যে যেতিয়া এটা কোৱেশ্চনৰ এনেকুৱা কোৱান্টিটিৰ কথা ক'ব যে ইমানটা বস্তু কিনিছে ইমানটা কিনিছে সেই ক্ষেত্ৰত আমাৰ দুটা কোৱেশ্চন আছিল কোৱান্টিটি বেস কোৱেশ্চনৰ দুটা প্যাটাৰ্ন আছিল তাৰ এটা আছিল কি এটা আছিল আমাৰ পার্সেন্টেজ উলিয়াব দিয়ে আৰু এটা পার্সেন্টেজটো দিয়া থাকে ইয়াতে আমাৰ কি কৰা আছে পার্সেন্টেজটো দিয়া আছে তো সেই কাৰণে আমি কি কৰিম আমি প্ৰথমতে লিখিম রুপিস ডিভাইডেড বাই কোয়ান্টিটি ঠিক আছে আমি ইয়াতে লিখিম রুপিস ডিভাইডেড বাই কোয়ান্টিটি অর্থাৎ প্ৰথমতে লিখিম রুপিস ওপৰত লিখিছো টকা রুপিস আৰু তলত কি লিখিম তলত লিখিম কোয়ান্টিটি হল তাৰ পিছত কি কৰিম ইয়াতে মই লিখিম কিনা দাম এটা আগতে বস্তু এটা দাম কিমান থাকে সদায় বস্তু এটা কিনা দাম আমি ধৰিব পাৰো 100% ঠিক আছে আমাক কৈছে 20% প্ৰফিট মানে কি হ'ব 120% 20% প্ৰফিট মানে 120 টকা নহয় জানো আৰু আমাক লগতে কি কৈছে যে 1 টকাত কিমানটা বিক্ৰী কৰিম তো কিমানটা বিক্ৰী কৰিম আমি নাজানো ঠিক আছে প্ৰথম লাইনটো আছিল আমাৰ ইয়াতে কষ্ট প্ৰাইজৰ তলৰ লাইনটো আছিল সেলিং প্ৰাইজৰ এইটো আছিল আমাৰ ফৰমেট আৰু এইটো ফৰমেটত যোনে লিখিব জানে তাৰ পিছত কি কৰিম এৰে ক্ৰস মাল্টিপ্লাই কৰি পেলাই এটো সমান বুলি লিখি দিয়া কাম খতম आंसर আহি গল আমাৰ তো আমি ইয়াতে লিখিম 1/6 into 120% is equal আমি লিখিম 1/x into 100% হল এটা এটা পার্সেন্টেজ কাট খাই গল তোমার 0 কাট খাই গল ঠিক আছে 6 ৰে এটো কাটি দিয়া দুই বাৰ 2 ৰে তোমালোকে এটো কাটি দিব পাৰা 5 বাৰ x টো ক্রস মাল্টিপ্লাই কৰি দিয়া x ইকুৱেল আহি গল 5 অৰ্থাৎ 1 টকাত কিমানটা বিক্ৰী কৰিব লাগিব অৰ্থাৎ 1 টকাত 5টা চকলেট বিক্ৰী কৰিব লাগিব যাতে মানুহজনৰ কি হয় 20% লাভ হয় এটা অবভিয়াসলি এইটো যদি তোমালোকে যদি ইয়াৰে আগৰ মই যোনটো বেসিক্সৰ পৰা মই কৰাই থৈ দিছিলো প্ৰফিট এণ্ড লছৰ ক্লাস আপলোড আছে সার্চ কৰিবা প্লেলিস্ট বনোৱা আছে প্লেলিস্টৰ ফালে যাবা তোমালোকৰ ইচ্ছা মতে ধুনীয়াকৈ যাই চাই লবা প্ৰফিট এণ্ড লছৰ তোমালোকক মই সিলেক্টিভলি ক'বলৈ গ'লে এইটো হৈছে কোয়ান্টিটি বেসড কোৱেশ্চন আৰু কোয়ান্টিটি বেসড কোৱেশ্চনৰ এইটো হৈছে আমাৰ সেকেন্ড প্যাটাৰ্নৰ কোৱেশ্চন যেটো প্যাটাৰ্নৰ কোৱেশ্চন সলভ কৰাৰ কাৰণে আমাৰ হাতত ধুনীয়া শৰ্ট টেকনিক এটা আছিল আৰু এই টেকনিকটো চোৱাৰ পিছত আমাৰ আৰু নেক্সট একো কনফিউজন নাথাকে নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন ইয়াতে কি আছে ৰাহুল স্পেন্ড সাম পার্ট অফ হিজ ইনকাম এন্ড সেভস দ্য রিমেইনিং পার্ট ৰাহুলে কি কৰে ৰাহুলে কিছুমান অংশ খৰচ কৰে ঠিক আছে আৰু and his income and saves the remaining part আৰু কিছুমান অংশ কি কৰে সঞ্চয় কৰে কিছুমান খৰচ কৰে কিছুমান সঞ্চয় কৰে the ratio of his expenditure and savings খৰচ আৰু এইটো হৈছে expenditure আৰু savings অৰ কিন্তু অনুপাত আছে এইটো হৈছে 5:4 খৰচ আৰু জমাৰ যেটো অনুপাত এইটো দিয়া আছে আমাক কৈছে Rahul's income is rupees 36,000 এইটো হৈছে ইনকাম then what will be his expenditure খৰচ কিমান সুধিছে আমি সকলোৱে জানো এই অনুপাত কেতিয়া অৰিজিন সংখ্যা নহয় অনুপাতৰ পৰা অৰিজিন উলিয়াবলৈ হলে x এটা লগাব লাগে এটা আমি ক'ব পাৰিম ন আমি তো এইখিনি ক'ব পাৰিম যে ৰাহুলৰ
এই ৰাহুলৰ খৰচ হৈছে 5x টকা, এইটো হৈছে খৰচা, আৰু এইটো কি, এইটো হৈছে জমা। আৰু খৰচ আৰু জমা দুইটা লগ হলে কি হয়, ইনকাম নহয় জানো? এজন মানুহে যদি 100 টকা এটা চেলাৰী পায়, তাৰ পৰা যদি 20 টকা এটা খৰচ কৰে আৰু বাকী 80 টকা জমা কৰে, তো এই খৰচ আৰু জমা এই দুইটা লগ লগাই দিলে আমি কি পাম, চেলাৰী পাই যাম। তো ইয়াতে আমাৰ সেই একেখিনি কথা আহিব, এক্সপেণ্ডিচাৰ প্লাছ ছেভিংছ ইকুৱেল কিমান, ইনকাম। এইখিনি যদি সলভ কৰি দিও 9x ইকুৱেল 36,000, ইয়াৰে পৰা আমি পাম x ইকুৱেল কিমান আহিব, 4,000। এটা x ৰ ভ্যালুটো গম পোৱাৰ পাছত আমি ইয়াতে এক্সপেণ্ডিচাৰ উলিয়াব নোৱাৰিম জানো, ইজিলি পাৰিম। এক্সপেণ্ডিচাৰ কিমান হয়, এক্সপেণ্ডিচাৰ হৈছে 5x, নহয় জানো, 5x অৰ্থাৎ 5 into 4,000। এইখিনি তোমালোকে সলভ কৰি দিয়া, লগে লগে এনসাৰ পাই যাবা 20,000। তো 20,000 আমাৰ কিমান হৈ গল, মানুহজনৰ খৰচা হৈ গল। এক্সপেণ্ডিচাৰ কিমান, 20,000 টকা। 20,000 টকা খৰচ, আৰু বাকী কিমান আছিলে, বাকী 16,000 টকাটো হৈছে জমা। আশা কৰো বুজি পালা। নেক্সট কুৱেশ্যনৰ ফালে আহিছো। এইটো কুৱেশ্যন এইটো বহুত বেছি ইম্পৰ্টেন্ট কুৱেশ্যন হয়। এতিয়া এক্সাম হয়, সকলোৱে ভাবিবা দেই, সকলোৱে ভাবিব পাৰা এনেকে যে ইয়াতে প্ৰতিটো কুৱেশ্যনত চোন বেলেগ বেলেগ মেথড শিকাই আছে, এইবিলাক কি মেথড হয়। নহয়, যদি ভালদৰে পঢ়া যায় ন, একো বেলেগ মেথড নহয়। তোমালোকক মই আগতেও কৈছিলো সাকসেসিভ কেছ এটা মেথড আছে, নেট এফেক্ট এটা মেথড আছে। সেই মেথডটা শিকিব লাগে। সাকসেসিভ কেছ আৰু নেট এফেক্ট যিকেইজনে শিকিছে মোৰ পৰা, সিহঁতৰ কাৰণে কি হয়, এতিয়া পপুলেশ্যনৰ কুৱেশ্যনৰ কাৰণে একো শিকিব লগা নাই। তাহাঁতৰ কাৰণে সাকসেসিভ ডিসকাউন্টৰ কুৱেশ্যন শিকিব লগা নাই। আমাৰ ডেপ্ৰিচিয়েট এভৰি ইয়াৰ যে বস্তু দাম কমি কমি যায়, সেইটোৰ কাৰণে বেলেগ মেথড শিকিব লগা নাই। কম্পাউণ্ড ইন্টাৰেষ্ট, আজিৰ ক্লাছৰ ষ্টাৰ্টিঙৰ কুৱেশ্যনটো কম্পাউণ্ড ইন্টাৰেষ্ট, চক্ৰবৃদ্ধি সুদ, তাৰ কাৰণে বেলেগ বস্তু শিকিব লগা নাই। তো আলটিমেটলি এটা মেথডে বহুত কেইটা কুৱেশ্যনৰ কামত আহি আছে, হয়নে? তো সেইকাৰণে এইটো কুৱেশ্যনতো আমাক কৈছে এটা বস্তু, এটা মেচিন এটা আছে, আৰু সেই মেচিনটোৰ ভ্যালুটো কি হৈছে, 50,000 টকা। আরে 50,000 টকাৰ পৰা কি হৈছে, ডেপ্ৰিচিয়েটেড, কমি কমি গৈ আছে, 10% কমিছে। তাৰপিছত কি হৈছে, 20% কমিছে ছেকেণ্ড বছৰত, 40% কমিছে 3 বছৰত। তো আলটিমেটলি দামটো কমি কমি গৈ আছে। বস্তুৰ দাম কমি কমি যায় ন, আমি যেতিয়া কিবা এটা বস্তু কিনিলো, বাইক এখন কিনিলো, 1 বছৰ পিছত কি হয়, দামটো কমি যায়, 2 বছৰ পিছত আৰু কমি যায়, 3 বছৰ পিছত আৰু কমি যায়, 10 বছৰ পিছত কি হ'ব, দাম নাথাকিবই। কথাটো এনেকুৱা, একদমেই কমি যায়। ওকে, তো এইটো বস্তু ইয়াতেও এনেকুৱা, মেচিনটোৰ দামটো কমি কমি গৈ আছে। আমাক এতিয়া কৈছে যে ফাইন্ড দ্য ভ্যালু অফ দ্য মেচিন আফটাৰ 3 ইয়াৰ্স, 3 বছৰৰ পিছত বস্তুটোৰ দাম কিমান হৈ থাকিব, কমি কমি যাই আছে ন। ডেপ্ৰিচিয়েটৰ কথা ক'লে আমি কি কৰিব পাৰো, সাকসেসিভ কেছটো ডাইৰেক্টলি ইউজ কৰিব পাৰো। এতিয়া কৈছে 10% কি হৈছে, কমি গৈছে। এতিয়া তোমালোকে যদি সাকসেসিভ কেছ ইউজ নকৰা, যদি তোমালোকে বিচৰা কিবা বেছি ইজি মেথড দিয়ক, সাকসেসিভ কেছ আমি নাজানো কাৰণে আমি এইটো নাযাওঁ। যদি কোনোবাই সাকসেসিভ কেছটো মোৰ পৰা ক্লাছ চাইছে, তেতিয়াহ'লে তোমালোকে সেইটো ফলো কৰিব পাৰা, ইজিলি এনসাৰ আহিব। যদি সেইটোতো নকৰো, বেলেগ দিয়ক আৰু তেতিয়াহ'লে কি কৰিব পাৰা, সদায় মনত ৰাখিবা, যেতিয়া কন্টিনিউয়াস ডেপ্ৰিচিয়েট হ'ব, এটা বস্তুৰ দামটো যেতিয়া কমি কমি যাব, যেতিয়া এখন গাঁৱৰ জনবসতি বাঢ়ি বাঢ়ি যাব, পপুলেশ্যনৰ কথা ক'ব, যেতিয়া কম্পাউণ্ড ইন্টাৰেষ্টৰ কথা ক'ব, সেই ক্ষেত্ৰত আমি কি কৰিব পাৰো, আমি মূলধনটো লিখিব লাগে 50,000 টকা। এইটো আছিলে বস্তুটোৰ দাম। তাৰপিছত কি হৈছে, প্ৰথমতে 10% কি কমিছে, কমিছে মানে কি, এটা বস্তুৰ দাম 10% কমিছে মানে কি, 90%। তো লিখি দিয়া 90%। এইখিনিতো পাৰিবা, এইখিনিতো কাৰো কনফিউজন নাই। যেতিয়া 10% কমিব মানে কি 90% হ'ব। তাৰপাছত ছেকেণ্ড লাইনটো চোৱা এতিয়া। তাৰপিছত কি কৈছে, 2 নম্বৰ বছৰত 20% কমিছে, 20% কমা মানে কি, আৰু পূৰণ দিয়া, 20% কমিছে মানে 80%। লিখি দিয়া 80% লিখা। দেন আকৌ কি আছে, আৰু কৈছে 40%, মানে কিমান আহিব এইবাৰ, 60%। এই লাইনটো তোমালোকে সলভ কৰা, এই লাইনটো তোমালোকে সলভ কৰা, এনসাৰ লগে লগে আহিব। দ্যাটস ইট, এইখিনি এনসাৰ। এই লাইনটো আমি জাস্ট সলভ কৰিব লাগে। এটা যদি এইখিনি সলভ কৰো, ইয়াতে দেখিম আমি 50,000 আছে। 50,000 পূৰণ কিমান আহিব, 9/10। সলভ কৰিবা দেই, ভালদৰে সকলোৱে সলভ কৰা। 8/10 আহিব, আৰু লগতে কিমান আহিব, 6/10 আহিব। এইখিনি যদি সলভ কৰো, ইয়াতে 3টা 0 আছে, এই 3টা কাটি দিলো, দেন থাকিল কিমান, এইখিনি মাল্টিপ্লাই কৰি দিয়া, লগে লগে তোমালোকে এনসাৰটো পাই যাবা। মানে আলটিমেটলি কথাটো কি, আমাক যেতিয়া কন্টিনিউয়াস ডেপ্ৰিচিয়েটৰ কথা ক'ব, এনেকুৱা ধৰণৰ যদি সিচুৱেশন আহিছে য'ত বস্তুৰ দামটো কমি কমি গৈ আছে, তো এই ক্ষেত্ৰত আমি কি বুলি কওঁ, আমি সিৰিয়ালি এনেকুৱা ধৰণতো কৰিব পাৰো। যদি তোমালোকে ইয়াৰে আগৰ কুৱেশ্যনটো ফালেও এবাৰ মন কৰা যে কম্পাউণ্ড ইন্টাৰেষ্টৰ কুৱেশ্যনটো কেনেকৈ পসিবল, কম্পাউণ্ড ইন্টাৰেষ্টৰ এইটো কুৱেশ্যনত আমি কি কৰিব পাৰো, আমাক ইয়াতে মূলধনটো দিয়া আছে ন, আমাক ইয়াতে দিয়া আছে 17,200। আমি সিম্পলি 17,200 ইয়াতে কি কৈছে, পাৰ এনাম 10% ন, আৰু পাৰ এনাম 10%ত কি হয়, কম্পাউণ্ড ইন্টাৰেষ্ট বুলি কোৱাৰ লগে লগে এই বস্তুটো ইনক্ৰিজ হ'ব, এনেকুৱা নহয় যে ৰখি যাব। তো ইনক্ৰিজ হ'ব মানে কি হ'ব, 110%। বুজি পালা, 110%। 2 বছৰ কৈছে ন, এইটোতে সমাপ্ত নহয়, আৰু এটা লিখিব লাগে, আৰু এবাৰ পূৰণ দিবা, আৰু এবাৰ 110%। বুজি পালা। এতিয়া এইখিনি যদি সলভ কৰো, আমি এনেকুৱা দেখিম 17,200 পূৰণ 11/10 পূৰণ 11/10, দুটাৰ 0 কাট হৈ গ'ল। দেন কি পাই গলা, 172 পূৰণ 11 পূৰণ 11। এইখিনি আকৌ সলভ কৰিলে দেখিবা 172 ইনটু 121। এতিয়া তোমালোকে চোৱাচোন, এই যে 121 বুলি মই ক'লো, এইখিনি ক্যালকুলেশন ইয়াৰ লগত মিলিছে নে নাই,
মিলিছে নে চোৱাচোন, গোটেইখিনি মিলিছে, চব মিলি গৈছে। এইটো চোৱা 172 121% যদি কেলকুলেট কৰা যায় এইটোৱে আহিব। বুজি পালা? তো আমি যিকোনো এটা কুৱেশ্যন এনেকৈ সলভ কৰিব পাৰো, আমি জাষ্ট আন্ডাৰষ্টেণ্ডিংটোৰ ওপৰত বস্তু মেটাৰ কৰে। এতিয়া এইখিনি বস্তু দেই, এটা কথা মই একদম ডিপলি ৰিগ্ৰেটো কৰো নিজৰ ফালৰ পৰা, উপায় নাই। এটা ক্লাছত গোটেইখিনি কথা কোৱাটো দিগদাৰ হৈ যায়। ওকে, তোমালোকে কন্টিনিউয়াছলি থাকিব লাগিব। যদি প্ৰথমবাৰৰ কাৰণে চাইছা অবভিয়াছলি ভাবিবা কি কৈ আছে সেইবিলাক। জানোচোন, কিবা নাজানো যদি হয় ইমান নপঢ়ো আৰু এনেকুৱা। যদি বস্তুবিলাক কন্টিনিউয়াছলি চোৱা হয় ন, তেতিয়াহ'লে লাহে লাহে গম পাই যে আচ্ছা এনেকুৱা টাইপৰ কানেকশ্যন। আৰু মেথছটো এটা এনেকুৱা বস্তু যিটো কমপ্লিট নলেজ বুলি কয়। যদি জানা গোটেইখিনিয়ে জানা, আদাৰৱাইজ একো নাজানা। এতিয়া এইটো কুৱেশ্যনৰ এনচাৰ যদি তোমালোকে উলিয়াব জানা, ভালদৰে বুজি পাইছা, যিকোনো কুৱেশ্যনত যিকোনো মেথডতে পাৰিবা। যিকোনো মেথডত মই নকওঁ কিয় সেইটো মেথডে বুজি পাবা। যদি তোমালোকে বুজিয়ে পোৱা নাই কুৱেশ্যনটো, জাষ্ট কিবা এটা ৰাত্তা মাৰি থৈ দিছা, কিবা এটা কোনোবাই শিকাইছে তেনেকে মনত ৰাখি থৈ দিছো, তেতিয়াহ'লে বহুত দিগদাৰ হৈ যায়। ওকে, বাৰু যিয়ে নহওক, নেক্সট আহিছো নেক্সট কুৱেশ্যনৰ ফালে। এইটো কুৱেশ্যন এটা কি কৈছে, টু ডু এ চাৰ্টেন ৱৰ্ক এ ইজ 40% মোৰ এফিচিয়েণ্ট দেন বি। এটা নিৰ্দিষ্ট কাম কৰাৰ কাৰণে কি হয়, এ 40% বিতকৈ বেছি এফিচিয়েণ্ট বুলি আমাক কৈছে। চি ইজ 25% লেছ এফিচিয়েণ্ট দেন বি। ওকে, তো আমি ইয়াতে লিখিলো এ বি চিৰ কথা কৈছে। এ আছে দেন এ এর এফিচিয়েন্সি কি, এ এর এফিচিয়েন্সিটো বিতকৈ 40% কি 40%, A is 40% more efficient than B, তো A হৈছে বিতকৈ 40% বেছি এফিচিয়েন্ট। A আৰু B ৰ মই ৰেশিও কৈ দিলো, A আৰু B ইয়াতে আছে। A আৰু B ৰ কি হয়, A বিতকৈ 40% বেছি এফিচিয়েন্ট, মানে B যদি 100, A কিমান হ'ব 140। সকলোৱে বুজি পালা নে? এই লাইনটো চোৱাচোন। আমাক কুৱেশ্যনত কি কৈছে, আমাক কৈছে যে A is 40% more efficient than B, বিতকৈ বেছি 40%। মানে B ৰ যদি 100 হয়, A ৰ 140। এইখিনি আমি যদি অকণমান কেলকুলেট কৰি দিওঁ কিমান আহিব, 2 ৰে 2 কাটিলে 5 বাৰ, 2 ৰে 2 কাটিলে 7 বাৰ, অৰ্থাৎ 7:5। এইটো ইহঁতৰ ৰেশিও, এফিচিয়েন্সি ৰেশিও আহি। নেক্সট কি কৈছে, C is 25% less efficient than B। C ৰ কথা কৈছে, C আৰু B ৰ কথা কৈছে। C আৰু B ৰ কি হৈছে, C হৈছে বিতকৈ 25% কম এফিচিয়েন্ট, মানে 75। যদি B যদি 100, C কিমান হ'ব 75 ন, কমি যাব ন, 25% লেছ এফিচিয়েন্ট। এতিয়া এইখিনি কেলকুলেট কৰিলে দেখিম 25 3 গুণ 75, বা তোমালোকে এটা কাম কৰা, এইখিনি কাটিবই নালাগে, বেছি বেটাৰ হ'ব, বেছি মানে ভাল লাগিব কেলকুলেশ্যন খিনি কৰি। এতিয়া ইয়াতে যদি চাওঁ, আমি ইয়াতে দেখিলো যে C বিতকৈ 25% কম এফিচিয়েন্ট হ'ল। এতিয়া ইয়াতে তোমালোকে ৰেশিও দেখিলে নে নাই, B ৰ 100 আছে, মানে ইয়াতে মই ডাইৰেক্টলি লিখিব পাৰিম A is to B is to C। C কিমান আহিব, C আহি গ'ল ইয়াতে, C আহি গ'ল 75। ঠিক আছে, আমি ডাইৰেক্টলি ইয়াতে ৰেশিও পাই গলো, এ বি চিৰ এফিচিয়েন্সি ৰেশিওটো আমি পাই গলো, এফিচিয়েন্সি। এইটো যদি তোমালোকে অকণমান সৰু বনাব বিচাৰা, সৰু বনাব পাৰা অকণমান। কিহেৰে কাটিব পাৰি, মাছেৰে কাটিব পৰা যাব। এইটো হ'ল 15 5 গুণ 75, এইটো গুচি গ'ল 20 5 গুণ 100, এইটো কাটিলে 28, আৰুতো নাযায়, নাযাব। বাৰু, তো আমি ইয়াতে ৰেশিওটো পাই গলো, আমি ইয়াতৰ এ বি চি ৰেশিও পাই গলো। নেক্সট আমাৰ কুৱেশ্যনত কি কৈছে, ৱৰ্কিং টুগেদাৰ আমাক কি কৈছে, C is 25% less than B. Okay, next question, working together, they can complete the work in 20 days. Work যদি গোটেই কেইজনে লগ হৈ কাম কৰে 20 দিনত কামটো সম্পূৰ্ণ হ'ব। গোটেই কেইজনে লগ হৈ কাম কৰিলে 20 দিনত সম্পূৰ্ণ হয়। নেক্সট আমাক কি কৈছে, B and C together can complete 2/3 of the same work in, আচ্ছা আমাক কৈছে গোটেই কেইজনে লগ হৈ পেলাই কামটো কিমান দিনত কৰিব, 20 দিনত। গোটেই কেইজনে লগ হলে এফিচিয়েন্সি কি হয় নো, এফিচিয়েন্সিও লগ হ'ব ন। গোটেই কেইজনে যদি লগ হৈ কাম কৰে এফিচিয়েন্সিও লগ হ'ব। তো এফিচিয়েন্সিটো যোগ কৰি দিয়াচোন, কিমান আহিব, 30 40 50 60 দেন 63। 63 হৈছে ইহঁতৰ টোটেল এফিচিয়েন্সি। আৰু এই এফিচিয়েন্সিটোৰ ইহঁতে কিমান দিন কাম কৰিছে গোটেই কেইজন লগ হৈ, 20 দিন। এফিচিয়েন্সি ইনটু টাইম ইকুৱেল কি হয়, টোটেল ৱৰ্ক। তো টোটেল ৱৰ্ক গম পাই গলো। আৰু এইখিনি কামৰ কি কৈছে আমাক, 2/3 বুলি কৈছে ন, এইখিনি কামৰ 2/3, মানে এইখিনি কামৰ 2/3, 3/2 অংশ কোনে কৰিব, বি আৰু চি একেলগে কৰিব। বি আৰু চি একেলগে কৰিলে কিমানখন কাম কৰিব, চোৱা এ বি চি তিনিওজনে লগ হৈ পেলাই কাম কৰে 63খন এদিনত। 20 দিনত কিমান কৰিব, 63 পূৰণ 20। আৰু এই কামখিনি 3/2 অংশ এইখিনি হ'ল। আৰু এই কামখিনি কোনে কৰিব, বি আৰু চি লগ হৈ, অৰ্থাৎ 20 যোগ 15 কিমান 35, অৰ্থাৎ 35 এফিচিয়েন্সিটো কৰিব। অৰ্থাৎ আমি ইয়াতে কি লিখিম, হৰণ 35। এইখিনি এতিয়া আমি সলভ কৰিব লাগে, আমাৰ এনসাৰটো ডাইৰেক্টলি ওলাব। তোমালোকে 3 ৰে কাটিব পাৰা, 3 2 গুণ 6, 3 গুণ 3 হ'ল। এইটো আহি গ'ল 21 × 20 × 2 ইনটু কিমান হ'ব, এইটো 1/35। এইখিনি সলভ কৰিলে আমি কি দেখিম, 5 4 গুণ 20, 5 7 গুণ 35, হাতেৰে কাটি দিয়া এইটো, 7 3 গুণ 21, 7 3 গুণ 12 গুণ কিমান হ'ল 24। অৰ্থাৎ 24 ডেজ লাগিব যদি বি আৰু চি এ 2/3 অফ দা কাম কৰিব ধৰে। আশা কৰো বুজি পালা। এতিয়া ইয়াতে তোমালোকে যদি ডাইৰেক্টলি সব কেলকুলেশ্যন কৰিব গ'লা, মিছা মিছি টাইম ৱেষ্ট হয়। ডাইৰেক্টলি কৰিব নালাগে, অলপমান ৰখি লোৱা, তেতিয়া বেছি ইজি হৈ পৰে।
আমি কি কৰিছো প্ৰথমতে যে তিনিও লগ হৈ এদিনত কিমান কাম কৰে গোটেইখিনি যোগ হ'ব ন এফিচিয়েন্সি যোগ হ'ব যোগ কৰি দেখিলে এদিনত কৰে 63 খন কাম 20 দিনত কিমান কৰিব 63 into 20 এইটো হ'ল আমাৰ টোটেল ৱৰ্ক গম পোৱাৰ পাছত নেক্সট আমি কি কৰিছো আমাক কৈছে 2/3 অফ দ্যাট ৱৰ্ক 2/3 মানে 3/2 2 অংশ সেই একেটা কামৰ 2/3 বুলি ক'লে 3/2 2 অংশ লিখিম ন তাৰপিছত কি কৈছে তাৰপিছত কৈছে যদি বি আৰু চি লগ হৈ কৰে সেইখিনি কাম বি আৰু চি লগ হৈ কিমান দিন লাগিব সেইটো যদি উলিয়াব লাগে ফৰ্মুলা কি আছিলে টোটেল ৱৰ্ক ডিভাইডেড বাই কি আছিলে এফিচিয়েন্সি টোটেল ৱৰ্ক ডিভাইডেড বাই এফিচিয়েন্সি ইকুৱেল আছিলে টাইম ফৰ্মুলাটো মনত ৰাখা দেই এইটো মই লিখি দিছো ইয়াতে টোটেল ৱৰ্ক ইকুৱেল আছিলে এফিচিয়েন্সি ইনটু টাইম এতিয়া ইয়াতে আমি যদি টোটেল ৱৰ্ক উলিয়াব বিচাৰো এফিচিয়েন্সি পূৰণ টাইম কৰিব লাগিব যদি আমি টাইম উলিয়াব বিচাৰো টোটেল ৱৰ্ক ডিভাইডেড বাই এফিচিয়েন্সি কৰিব লাগিব এতিয়া ইয়াতে মই দেখিছো প্ৰথমতে মই টোটেল ৱৰ্ক ওলাইছো কেনেকে এফিচিয়েন্সি ইনটু টাইম তাৰপিছত মই 2/3 কিয় কৰিলো কাৰণ কুৱেশ্যনত আমাক কৈছে ন 2/3 অফ দ্যাট ৱৰ্ক 2/3 অফ দ্য সেম ৱৰ্ক সেইকাৰণে মই 2/3 কৰিব লগা হৈছে বেলেগ একো ৰিজন নাই এইখিনি এতিয়া কাম হৈ গ'ল এই গোটেইখিনি কাম এই কামখিনি কিমান এফিচিয়েন্সিৰে কৰিব 35 এফিচিয়েন্সিৰে মানে বি আৰু চি লগ হৈ কৰিব ন বি আৰু চি 35 এফিচিয়েন্সিৰে 35 ৰে ডিভাইড কৰি দিছো এফিচিয়েন্সিৰে টোটেল ৱৰ্ক টাইম ওলাই গৈছে দ্যাটস ইট ওকে নেক্সট কুৱেশ্যনৰ ফালে আহিছো এইটো কুৱেশ্যন এতিয়া এইটো কুৱেশ্যনত কি কৈছে এটা আৰ্টিকেলৰ কথা কৈছে আৰু আৰ্টিকেলটো কিমান টকা বিক্ৰী কৰিছে x% প্ৰফিটত x% লাভত বিক্ৰী কৰিছে 875 টকাত আমাক লগতে আৰু এটা কথা কৈছে when the same article was sold for rupees 896 এটা বস্তু এটা আছে সেইটো 875 টকাত বিক্ৰী কৰিলে 1% লাভ হয় কিন্তু 896 টকাত বিক্ৰী কৰিলে কি হয় 3% বেছি লাভ হয় মানে এই যে 3% বেছিকৈ লাভ হৈছে এইটো কিহৰ কাৰণে হৈছে 3% বেছি লাভ হোৱাৰ কাৰণ কি কাৰণ বস্তুৰ দামো বাঢ়িছে ন 21 টকা দাম বাঢ়িছে যেতিয়া বস্তু এটা 21 টকা বেছি দামত বাঢ়ে 21 টকা বেছি দামত যেতিয়া বিক্ৰী কৰিব তেতিয়া কি হয় 3% লাভ হয় অৰ্থাৎ আমি কি লিখিম 3% সমান লিখি দিম 21 ইয়াৰে পৰা আমি 1% ইকুৱেল কি পাম 1% ইকুৱেল পাম 7 ক্লিয়াৰ আমি 1% ইকুৱেল পাই গলো 7 যেতিয়া বস্তু এটা দামটো 3% বাঢ়ি গৈছে তেতিয়া 21 টকাও দামো বাঢ়িছে তো আলটিমেটলি 1% ইকুৱেল পাই গলো 7 আমি সদায় কি উলিয়াব লাগে সদায় যিকোনো এটা কুৱেশ্যনৰ প্ৰফিট এণ্ড লছৰ কুৱেশ্যনৰ আমি 100% উলিয়াব লাগে আৰু 100%ক আমি কি বুলি কওঁ 100%ক আমি কওঁ কষ্ট প্ৰাইচ বুলি ঠিক আছে সদায় প্ৰফিট এণ্ড লছৰ কুৱেশ্যনত কষ্ট প্ৰাইচ মানে কি 100% আমি গম পাই গলো যে বস্তুটো কিনিছিল 700 টকাত কিনিছিল 700 টকাত এতিয়া আমাক কৈছে x ৰ ভ্যালু উলিয়াৰ কাৰণে আমি কি চাব লাগিব যে 875 টকাত বিক্ৰী কৰিলে কিমান % লাভ হয় যিটো বস্তু 700 টকাত কিনিছিল সেই 700 টকাত কিনা বস্তুটো কিমান টকা লাভ হৈছে 875 ত বিক্ৰী কৰিলে 175 টকা লাভ হৈছে এই লাভটোৰ আমি শতাংশটো উলিয়াব লাগে দ্যাটস ইট আমাৰ आंसर আহি গ'ল তো হাতেৰে কাটি দিয়া এইটো 25 বাৰ অৰ্থাৎ 25% 25% হৈছে x ৰ ভ্যালু কিমান 25 ঠিক আছে যেতিয়া 875 টকা বিক্ৰী কৰে মানুহজনৰ 25% লাভ হয় তো x ৰ ভ্যালু আমাৰ কি হৈ যাব 25 নেক্সট কুৱেশ্যনৰ ফালে আহিছো এডুকেশ্যনত কি আছে এটা কৈছে ফাইন্ড দা এৰিয়া অফ এ স্কয়াৰ whose diagonal is 5 cm আমাক এৰিয়া এটা স্কয়াৰৰ এৰিয়া উলিয়াব দিছে আৰু তাৰ ডায়াগোনালটো আমাক দিয়া আছে 5 cm এটা ডায়াগোনালৰ ওপৰত কেনেকৈ ডিপেন্ড কৰিব চোৱা দেই তাৰ কাৰণে আমি জানিব লাগিব ডায়াগোনাল হয় কি এটা যেতিয়া স্কয়াৰৰ কথা আলোচনা কৰা হয় এটা স্কয়াৰৰ যেটো ডায়াগোনাল থাকিব এটা স্কয়াৰৰ যেটো ডায়াগোনাল থাকিব তাৰ ফৰ্মুলা এটা আমাৰ মনত ৰাখাটো ইম্পৰ্টেন্ট হৈ পৰে ফৰ্মুলাটো কি হয় a √2 ঠিক আছে এটা স্কয়াৰৰ ডায়াগোনালৰ যেটো লেন্থ আছে তাক আমি a √2 বুলি কওঁ a কোন হয় এতিয়া a হৈছে বাহুৰ দৈৰ্ঘ্য ঠিক আছে এটা বৰ্গৰ যেটো বাহুৰ দৈৰ্ঘ্য থাকে তাক আমি a বুলি কওঁ অৰ্থাৎ a √2 ইকুৱেল ইয়াতে কি হ'ব a √2 ইজ ইকুৱেল আমাৰ আহিব 5 ইয়াৰে পৰা যদি আমি a উলিয়াব বিচাৰো কিমান হ'ব 5/√2 আমি 5/√2 হৈছে বাহুৰ দৈৰ্ঘ্য আমাক কৈছে এৰিয়া উলিয়াব এৰিয়া মানে কি এৰিয়া মানে হৈছে স্কয়াৰ ন a স্কয়াৰ এৰিয়া মানে হৈছে a স্কয়াৰ তো a স্কয়াৰ উলাই দিয়া তো এটা হৈ গ'ল 25/2 এটো সলভ কৰিলে আমি পাই যাম 12.5 সেন্টিমিটাৰ স্কয়াৰ তো এইটো হৈ গ'ল আমাৰ এৰিয়া তো আমাক যেতিয়া এক্সামত এনেকুৱা ধৰণৰ কুৱেশ্যন দিব তো ৰৈ নাথাকিবা বেছি টাইম ওয়েষ্ট কৰাৰ প্ৰয়োজন নাই আমাক যেতিয়া এৰিয়া উলিয়াব দিব বা পেৰিমিটাৰ যিকোনো বস্তু উলিয়াব নিদিয়ক কিয় মেনচুৰেচনৰ ফৰ্মুলা কেইটা ইম্পৰ্টেন্ট হৈ পৰিব ডায়াগোনাল এটা আমি যেতিয়া গম পাম ডায়াগোনালটো a √2 হয় তাৰ পিছত আমাৰ বাহুৰ দৈৰ্ঘ্য উলিওৱাৰ কাৰণে বহুত ইজি কাম হৈ যায় এটা কিছুমানে ভাবি আছে ইমানে ফৰ্মুলা মনত ৰাখিব লাগিব জানো যদি মুখস্থ নৰাখা তেতিয়ালে উলাই চাব লাগিব আমি এটা সকলোৱে জানো বৰ্গ এটাৰ বাহুৰ দৈৰ্ঘ্য কি হয় গতিকেইটা সমান এটা এইকেইটা যদি a বুলি ধৰা হয় তেতিয়ালে আমি কি ক'ব পাৰিম আমি এনেকৈ ক'ব পাৰিম ন যে a স্কয়াৰ প্লাস a স্কয়াৰ আৰু এইখিনি ৰুট লৈ দিম ৰুট লৈ দিলে কি আহিব লাগে এনসাৰটো 5 আহিব লাগে ডায়াগোনালটো 5 cm বুলি কৈছে ন কেনেকৈ সলভ কৰিব লাগিব এইখিনি সলভ কৰিলে আমি দেখিম ৰুট টুৱাইস a স্কয়াৰ ইজ ইকুৱেল কিমান আহি গ'ল 5 আহি গ'ল এটো তোমালোকে এতিয়া স্কয়াৰ কৰি দিয়া যদি দুই পিনে স্কয়াৰ কৰি দিও কি হ'ব 5 স্কয়াৰ
ইজ ইকুৱেল আহিব টুৱাইচ এ স্কুৱেৰ ইজ ইকুৱেল কিমান হৈ গ'ল 25 হৈ গ'ল ইয়াৰে পৰা যদি আমি এ স্কুৱেৰ ওলাই দিওঁ এ স্কুৱেৰ ইকুৱেল কিমান আহি গ'ল 12 ওলাল নে নাই মানে এনেকুৱা নহয় যে তোমালোকে এইটো ফৰ্মুলাই মনত ৰাখিব লাগিব তোমালোকে সেইটো মেথডতো কৰিব পাৰা ঠিক আছে তোমালোকে এইটো মেথডতো কৰিব পাৰা যে তোমালোকে এ ধৰি ললা দেন তোমালোকে ইয়াৰ পৰা তোমালোকে হাইপোটেনাছটো যিটো কৰ্ণ আছে কৰ্ণটো উলিয়াবলৈ ট্ৰাই কৰিলে ডায়াগনেলটো আৰু সেই ডায়াগনেলটো তোমালোকে এই ফৰ্মুলাটো পাইথাগোৰাছ থিওৰেম ইউজ কৰিও ইজিলি উলিয়াব পাৰিবা ওকে নেক্সট আহিছো নেক্সট কুৱেশ্যনৰ ফালে এইটো কুৱেশ্যন ইয়াতে কি কৈছে ইয়াতে কৈছে if the area of a trapezium with parallel sides of 8 cm and 15 cm is 115 আমাক এটা ট্ৰেপিজিয়ামৰ এৰিয়া দিয়া আছে ট্ৰেপিজিয়ামৰ এৰিয়াৰ ফৰ্মুলাটো কি হয় ফাৰ্স্ট এটো জানিব লাগে এৰিয়া অফ ট্ৰেপিজিয়াম বুলি ক'লে আমাৰ ফৰ্মুলা আহিব হাফ অফ এডিশন অফ দ্য প্যারালাল সাইড মানে সমান্তৰাল বাহুযোৰৰ যোগফল বুলি কয় ঠিক আছে ট্ৰেপিজিয়ামৰ এৰিয়াৰ ফৰ্মুলাটো হৈছে হাফ পূৰণ কি আহিব সমান্তৰাল বাহুযোৰৰ যোগফল অৰ্থাৎ 8 যোগ কিমান 15 আৰু পূৰণ আহিব হাইট এইখিনি পূৰণ কৰিলে আমাৰ কি আহি যাব এৰিয়া ওলাই আহিব আৰু এই কুৱেশ্যন আমাৰ এৰিয়াটো কোৱা আছে এৰিয়া কিমান আছে 115 বুলি কৈছে তো 115 ইয়াতে কিমান হ'ব 15 আছে 23 এটো দুইটো এপিনে লৈ আনাছো দুইটো ইয়াতে পূৰণ হৈ যাব ইয়াতে আহি গ'ল 23 ইনটু h ঠিক আছে এটা 23 এইটো কাটিলে কিমান যাব 115 5 বাৰ যাব চাগে হয় নে 5 বাৰ যাব তো h ইকুৱেল কিমান আহি গ'ল h ইকুৱেল ডাইৰেক্টলি আমি গম পাই গলো 10 হয় নে তো আমাৰ কাৰণে এইটো কুৱেশ্যন ক'বলৈ গ'লে কি আছিল সিম্পল ইমানে সিম্পল যে আমি জাস্ট জানিব কি লাগে ফৰ্মুলাটো আমি যদি ট্ৰেপিজিয়ামৰ এৰিয়া ফৰ্মুলাটো গম পাও আমাৰ কাৰণে এইটো কুৱেশ্যন একদমই সিম্পল একদমই সহজ আৰু ডাইৰেক্টলি এনসাৰটো ওলাই আছিলে ওকে নেক্সট কুৱেশ্যনৰ ফালে আহিছো এইটো কুৱেশ্যন এইটো কুৱেশ্যনত কি হ'ব এতিয়া the area of a square field is 7200 মিটাৰ স্কয়াৰ এখন স্কয়াৰ ফিল্ডৰ কথা কৈছে আৰু তাৰ এৰিয়াৰ কথা কৈছে এৰিয়া কিমান দিয়া আছে 7200 মিটাৰ স্কয়াৰ দিয়া আছে how long will a cycle take to cross the field diagonally at a constant rate of 4 km/h okay আমাক কৈছে এখন ফিল্ড এখন আছে ঠিক আছে এখন ফিল্ড এখন আছে ফিল্ডখনৰ আমাক এৰিয়াটো কোৱা আছে এই ফিল্ডখনৰ এৰিয়াটো আমাক কৈ দিছে স্কয়াৰ ফিল্ড এৰিয়াটো কৈ দিছে 7200 মিটাৰ স্কয়াৰ আমাক কৈছে যদি ডায়াগনেলি মানে এই কৰ্ণ ডায়াগনেলি যদি এখন চাইকেল চলোৱা হয় 4 কিলোমিটাৰ প্ৰতি ঘন্টা বেগত 4 কিলোমিটাৰ প্ৰতি ঘন্টা বেগত তেতিয়ালে কিমান টাইম লাগিব ঠিক আছে কিমান টাইম লাগিব এটো ক্ৰস কৰিবলৈ ডায়াগনেলি ওকে তাৰ কাৰণে প্ৰথমতে তোমালোকে ডায়াগনেলৰ লেন্থটো উলিয়াব লাগিব ডায়াগনেলৰ দৈৰ্ঘ্য কিমান হয় ওকে ডায়াগনেলৰ লেন্থটো কেনেকৈ গম পাম তাৰ কাৰণে তোমালোকে কি লিখিব লাগিব a স্কয়াৰ সো আমি সকলোৱে জানো যে বৰ্গ এটাৰ এৰিয়া বুলি ক'লে কি আহিব a স্কয়াৰ ইকুৱেল কি আহিব 7200 ইয়াৰে পৰা তোমালোকে a এৰ ভ্যালুটো ওলাব পাৰিবা a এৰ ভ্যালু কিমান আহিব ৰুট আহিব ৰুট 7200 এটা 72 ক আমি কেনেকৈ ভাঙিব পাৰিম 72 ক আমি ভাঙিব পাৰিম 3700 পূৰণ 2 হয় নে 3700 পূৰণ 2 বুলি মই কিয় ভাঙিলো তাৰ ৰিজন কি তাৰ ৰিজনটো হৈছে ইয়াৰে যদি মই ৰুট লৈ দিও ইয়াতে মই কি পাই যাম 60 ৰুট 2 পামনে 60 ৰুট 2 পাই যাম মই হল এইটো আহি গল এটা বাহুৰ দৈৰ্ঘ্য এটা বাহুৰ দৈৰ্ঘ্য গম পালো আমাক কি লাগে ডায়াগনেলৰ লেন্থ লাগে ডায়াগনেল কি হয় ডায়াগনেল আছিলে a ৰুট 2 ডায়াগনেল বুলি ক'লে সদায় মনত ৰাখিবা a ৰুট 2 আৰু a ৰুট 2 বুলি ক'লে আমি কি লিখিম 60 ৰুট 2 পূৰণ ৰুট 2 হল নে নাই এতিয়া ৰুট 2 পূৰণ ৰুট 2 কৰিলে কি হয় 2 আহিব অৰ্থাৎ ফাইনালি আমি आंसर পাই গলো 120 মিটাৰ 120 মিটাৰ কি হয় এই ডায়াগনেলটোৰ লেন্থ হয় এই ডায়াগনেলটোৰ লেন্থ হৈছে 120 মিটাৰ আৰু এই লেন্থটো গম পোৱাৰ পিছত আমি অলৰেডি স্পিড গম পাও আমি ডিসটেন্স গম পালো স্পিড গম পাও ডিসটেন্স ডিভাইড বাই স্পিড ইকুৱেল কি হয় টাইম ওকে তো টাইম উলিওৱাৰ কাৰণে আমি কি কৰিম ডাইৰেক্টলি ফৰ্মুলাটো ইউজ কৰিম টাইম ইকুৱেল ডিসটেন্স ডিসটেন্স কিমান আছে 120 মিটাৰ ঠিক আছে এটা মিটাৰটো আমি কিলোমিটাৰলৈকে কনভাৰ্ট কৰিব পাৰো মিটাৰক কিলোমিটাৰলৈকে কনভাৰ্ট কৰাৰ কাৰণে কি কৰিব লাগে 1000 এটাৰে হৰণ 1000 এৰে হৰণ কৰি দিয়া দ্যাটস ইট 1000 এৰে যদি হৰণ কৰি দিও কিলোমিটাৰলৈকে কনভাৰ্ট হৈ যাব নেক্সট আমি কি কৰিম এৰে আছে 4 km/h আমাক দিয়া আছে স্পিড তো স্পিডটো অলপ লিখি দিয়া কাম খতম তো আমি এটা লিখিব পাৰিম তলত আহি গল 4 এইখিনি ক্যালকুলেট কৰি দিয়া লগে লগে आंसरটো ওলাই আহি গল কিমান আহিব 00 কাট আহি গল দেন 4 ৰে কাটি দিয়া 3 বাৰ এটো আহি গল 25 তো 3/25 হৰণ আহিব পূৰণ আহিব 1/4 ঠিক আছে এইখিনি ক্যালকুলেট কৰি দিয়ে দেখিম কিমান 3/100 3/100 আমাৰ কিমান লাগিব 3/100 আৱাৰ্স ঠিক আছে ইমান ঘন্টা আমাৰ কিমান ঘন্টা লাগি গল 100 ভাগৰ 3 ঘন্টা এইটো হৈছে জাস্ট আমাৰ ঘন্টাৰ आंसरটো যদি অপচনত তোমালোকে মিনিটত পোৱা এইটো মিনিটলৈকে কনভাৰ্ট কৰিলে হয় মিনিটলৈকে কেনেকৈ কনভাৰ্ট হ'ব 60 এটা পূৰণ কৰি দিবা মিনিটলৈকে কনভাৰ্ট হৈ যাব যদি সেকেন্ডলৈকে কনভাৰ্ট কৰিব বিচৰা তেতিয়া হলেও কথা নাই তেতিয়া হলে 3700 ৰে পূৰণ কৰিবা 3600 এৰে এতিয়া যদি মই এইটো সেকেন্ডলৈকে পূৰণ কনভাৰ্ট কৰিব বিচাৰো কি কৰিব লাগিব 3/100 into 3600
0 0 কাট হৈ গ'ল কিমান আহিব 37 3 গুণ ইয়াতে আহি গ'ল 8 10 3 3 গুণ 9 10 108 seconds তো 108 সেকেন্ড লাগিব যদি ডায়াগোনালি পাৰ কৰিব বিচাৰে যদি সেকেন্ডৰ হতে এনসাৰটো অপচনৰ ওপৰত ডিপেন্ড কৰিব এইটো হৈছে ঘন্টা ঠিক আছে এইটো হৈছে সেকেন্ড আৰু মিনিটতো কনভাৰ্ট কৰিব পাৰিম মিনিটত কিমান ওলাব 1 কিবা মিনিট ওলাব হয় ওকে তো এইখিনি হৈ গ'ল আমাৰ কাৰেক্ট এনসাৰ প্ৰথমতে কথাটো হ'ল কি এক্সামত যদি এনেকুৱা ধৰণৰ কোৱেশ্চন আহে তোমালোকে কোৱেশ্চনটো ভালদৰে পঢ়া কোৱেশ্চনটো পঢ়ি ক'ব কি বিচাৰিছে বা সুধিছে কি এইটো কথা যদি বুজি ললা তেতিয়াহ'লে বহুতখিনি কাম আমাৰ হৈয়ে গ'ল এতিয়া আমাক প্ৰথমতে এইটো এৰিয়াহে দিয়া আছিলে আৰু আমাক কৈছে ডায়াগোনালি সাইকেল চলাব তো আমি ডায়াগোনাল লেন্থটো গম পাব লাগিব যদি ডায়াগোনালটো গমেই নাপাও কৰিম কি ওলাম কেনেকে ওকে নেক্সট কুৱেশ্চনৰ ফালে আহিছো এইটো কুৱেশ্চন ওকে বাৰু আজিৰ এইটো ক্লাছটো দীঘলীয়া নকৰো এটা কুৱেশ্চন আছে ইয়াতে তোমালোকৰ কাৰণে সকলোৰে হোমৱৰ্ক থাকিলে এই কুৱেশ্চনটো ট্ৰাই কৰা নিজৰ ফালৰ পৰা আৰু এনসাৰটো কমেন্ট কৰিবা দেই এনসাৰটো সকলোৱে কমেন্ট কৰিবা কি হ'ব কাৰেক্ট এনসাৰ ভিডিঅটো পজ কৰিবা ট্ৰাই কৰিবা এণ্ড এনসাৰটো কমেন্ট কৰিবা লগতে ধুনীয়াকৈ পঢ়ি থাকা আৰু যদি কোনোবাই বিচৰা যে আসাম পুলিচৰ সেপাৰেট কিবা বেটছ আছে নেকি কিবা বেটছ ৰিলেটেড যদি কুৱেৰিজ থাকে তোমালোকে নাম্বাৰটো তলত দেখি আছে স্ক্ৰীনত আৰু লগতে ডেছক্ৰিপশ্যন বক্সটো চেক কৰিব পাৰা তাতো তোমালোকে কোৰ্চ ৰিলেটেড কিবা কুৱেৰিজ থাকিলে গম পাই যাবা আৰু লগতে যদি কিবা মেথছৰ কিবা কুৱেশ্যনৰ হেল্প লাগে কিবা বুজি পোৱা নাই কিবা এটা কুৱেশ্যনত স্পেচিয়েলি হেল্প লাগে তেতিয়াহ'লে তোমালোকে মোৰ টেলিগ্ৰামত গৈ পেলাই মোক মেছেজ কৰিব পাৰা ঠিক আছে মেথছ বা নিৰ্মল ছাৰ চাৰ্চ কৰিবা টেলিগ্ৰামত চাৰ্চ কৰি পেলাই তাত মোক টেক্সট কৰিলে হ'ল মেথছ বা নিৰ্মল ছাৰ চাৰ্চ কৰি পেলাই তাত জাষ্ট মোক পঠাই দিবা কুৱেশ্যনটো কিবা কুৱেশ্যনৰ প্ৰব্লেম হৈ আছে কিবা কনচেপ্টত প্ৰব্লেম হৈ আছে যে এনেকুৱা ধৰণৰ কুৱেশ্যন বিলাক বুজি নাপাওঁ কিবা এটা কনচেপ্টৰ ধৰি লোৱা এনেকুৱা এটা কুৱেশ্যন আছে যিটো কুৱেশ্যন পাত্তা পোৱা নাই আজিলৈকে বহুত ট্ৰাই কৰিলে কিন্তু বুজি পোৱা নাই পাহৰি যাওঁ বা এক্সামত কিবা কেলকুলেশ্যন মিষ্টেক হয় তো যিয়ে নহওক কিয় যিকোনো সমস্যা নহওক কিয় তোমালোকে জনাব পাৰা নিশ্চয় নেক্সট ক্লাছতে সলভ কৰাই দিম প্ৰতিটো প্ৰব্লেমে লগ পাম সকলোকে নেক্সট ক্লাছত থেংক ইউ এণ্ড বাই বাই